হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি আমি আলোচনা কৰিম SSC GDৰ ওপৰত। মানে একচুৱেলি এইবাৰ কাট অফ ইমান কিয় কম গ'ল? সকলোৰে মনত এটাই প্ৰশ্ন, ইমান কাট অফ কম যাব নালাগিছিল বা ইমান কিয় কম গ'ল, কি কাৰণত ইমান কম গ'ল? অৰিজিনেলি ফাইনেল কমতে যাব না একদম পুৰা বেছি জাম্প মাৰিব? যেনেকুৱা 40ত কাট অফ গৈছে, এতিয়া কি 80ত যাব ফাইনেল কাট অফ না 90ত যাব? মানে কিমানত যাব ফাইনেল কাট অফ? সকলোৰে মনত এটাই প্ৰশ্ন। কিন্তু একচুৱেলি মেইন কাৰণটো কি ইমান কম যোৱাৰ? বহুতে এক্সাম দিয়াৰ পিছত আশা এৰি দিছে, এনচাৰ কি চোৱাৰ পিছত। কিছুমানৰ 40, 50, 60 নম্বৰ আছে, সিহঁতে আশা এৰি দিছে। 70 পোৱা মানুহো আশা এৰি দিছে, কাৰণ যোৱাবাৰ 90 গৈছিল ফাইনেল কাট অফ। সেইকাৰণে বহুতে আশা এৰি দিছিল। কিন্তু এতিয়া কাট অফটো দিয়াৰ পিছত বহুতৰে নতুনকৈ উমিদ জাগিছে বা আশা জাগিছে যে মই চাগে পাম। একচুৱেলি সকলোৱে কি পাব কম কাট অফত? তো একচুৱেলি কি কাৰণত ইমান কাট অফ গ'ল তাৰ ওপৰত আজি অলপ আলোচনা কৰিম। একচুৱেলি কাট অফ কম যোৱাৰ এটা কাৰণ নহয়, বহুতো কাৰণ আছে। যেনে মই ফাৰ্ষ্ট কাৰণ কৈছোঁ, যেতিয়া এপ্লাই হৈছিল, এপ্লাইটো বহুতে কৰিছিল, বহুত এপ্লাই কৰিছিল। তাৰপিছত কি হ'ল, এপ্লাই কৰাৰ কেইদিনমান পিছতে ফৰ্মখনকে ৰিজেক্ট হৈছিল। মিনিমাম 30% মানুহৰ ফৰ্ম ৰিজেক্ট হৈছিল। তো সকলোৱে গম পোৱা নাই কাৰ কাৰ ৰিজেক্ট হৈছিল। কিছুমানৰ ইমেইলত গৈছিল, তো যাৰ ইমেইল এক্টিভ আছিল বা মোবাইল নম্বৰটো ৰিচাৰ্জ আছিল, কিছুমানৰ ৰিচাৰ্জ নাথাকে মোবাইলত বা ইমেইলটো নষ্ট হৈ যায়, বেলেগ মোবাইল এটা লৈ লয়। তো এনেকুৱা বহুত মানুহো আছে, তো ইমেইলত SMS দেখা নাই, সেইকাৰণে সিহঁতে ঠিক কৰিব পৰা নাই। সেইকাৰণে ফৰ্মটো ৰিজেক্ট থাকি গ'ল, আৰু যেতিয়া এডমিট দিলে ডাইৰেক্ট ফৰ্ম ৰিজেক্ট বুলি দেখুৱাই দিছে। তো সেইকাৰণে এটা কাৰণ বেছি মানুহৰ ফৰ্ম একচেপ্ট হোৱা নাই, সেইকাৰণে কাট অফটো অলপ কম গৈছে। কাৰণ বেছি মানুহে এক্সামত বহিবই পৰা নাই, সেইটো এটা কাৰণ। আৰু যেতিয়া এক্সাম হ'ল আৰু এক্সামৰ কুৱেশ্যন পেটাৰ্ণটো আগৰবাৰৰ তুলনাত এইবাৰ অলপ হাৰ্ড হৈছে, সেইটো এটা কাৰণ। তো মেইন কাৰণটো হ'ল এইবাৰ পোষ্ট ডাবল হৈ গৈছে। মানে আগৰবাৰৰ তুলনাত এইবাৰ পোষ্টটো দুগুণা হৈ গ'ল। মানে যোৱাবাৰ আছিল প্ৰায় 3300 পোষ্ট আৰু এইবাৰ হৈ গ'ল প্ৰায় 5700 পোষ্ট। মানে প্ৰায় 6000মান পোষ্টৰ ওচৰা-ওচৰি হৈ গ'ল। মানে এইটো মেইন কাৰণ যে পোষ্ট বেছি আছে। তো তাৰপিছত আমাৰ অসমত মাত্ৰ 82,000 মানুহে এক্সাম দিছে। তাৰে ভিতৰত 42,000 মানুহৰ ফিজিকেলত নাম আহিছে। তো অভিয়াছলি কাটটো কম যাবই, কাৰণ 50% মানুহৰে নাম আহিছে আৰু 50% মানুহৰে নাম অহা নাই। মানে যদি দুজন এক্সাম দিছে, এজনৰ নাম আহিছে, তো অভিয়াছলি কাট অফ কম যাব। তো এতিয়া কথা হ'ল ফাইনেল কাট অফ কিমানলৈ যাব পাৰে? সকলোৰে মনত ভাবি আছে হয়তো কিছুমান, যে এইটো ফিজিকেল কাট অফ, ফাইনেল কাট অফ বেছি যাব। সেইটো কোনো কথা নহয়। ফিজিকেল কাট অফেই হওক বা মেডিকেল কাট অফেই হওক বা একেলগে যদি ডিল হয়, তথাপিও এই কাট অফ 40 হ'ল হয়। কাৰণ যিটো আমাৰ SSCৰ প্ৰচেছ আছে, যে এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মানুহ মাতে, ঠিক তেনেকৈয়ে 8জনকৈয়ে মাতিছে। ইয়াত কোনো 2 নম্বৰী হোৱা নাই বা কোনো ডুপ্লিকেট হোৱা নাই, আৰু কোনো ভুলো হোৱা নাই SSCত। আৰু মানে কি, এইবাৰ কাট অফটো চাই বহুতে যিখিনি এক্সাম দিছে তেওঁলোকে বিশ্বাস কৰিব পৰা নাই। আৰু তাৰ মাজতে আৰু কিছুমান যেনেকুৱা আগৰবাৰ দিছিল, এইবাৰ লাষ্ট বয়স দিব পৰা নাই, বা কিছুমানে চাকৰি কৰি আছে, বা এনে কিছুমান পাব্লিকো মানে ভাবিবই পৰা নাই যে ইমান কাট অফ কম যাব। 160ৰ ভিতৰত এক্সাম হৈছে আৰু 40 কাট অফ গৈছে। এইটো একদম অৰিজিনেলিয়ে হয়, কোনো ভাবিব লগা কথা নাই। আপোনালোকে 2023ৰ হেৰিটো ফ'ল' কৰিব, ছেম 23ৰ প্ৰচেছতে যাব। হয়তো 23ত 23-24 বেছি গৈছে কাট অফতকৈ, এইবাৰ মানে অলপ বেছি যাব পাৰে। তাৰো এটা কাৰণ আছে, মানে মই এইটো ভালকৈ ভাবি কেনে ওলাইছোঁ কাৰণটো। মানে কি হৈছে, হয়তো এইবাৰ কোনোবা এটা ঠাইত মানে নম্বৰৰ গেপ হৈ গৈছে। মানে ধৰি লওক 40ৰ পৰা 50লৈকে মানুহ নাথাকিব পাৰে বেছি, বা 50ৰ পৰা 55, এনেকুৱা কিবা এটা গেপ গৈছে। মানে ধৰি লওক মই কৈছোঁ 10টা পোষ্ট আছে, ঠিক আছে, 10টা পোষ্টৰ ভিতৰত 8টা মানুহ আছে 60ৰ ওপৰতে, ঠিক আছে। ধৰি লওক মানে 8টা মানুহ 60ৰ ওপৰত নম্বৰ পোৱা আছে, তাৰপিছত আৰু 2টা মানুহ ল'ব লাগে। এতিয়া 60ৰ তলত কোনো মানুহ নাই, ডাইৰেক্ট মানুহ আছে 41, 42। তো 2জনক ল'বলৈ কিন্তু কাট অফটো নামিবই লাগিব 40লৈকে, কাৰণ 40ৰ পৰা 50 বা 40 আৰু বাকী ইফালে নম্বৰ নাই। সেইকাৰণে এনেকুৱা এটা কোনোবা এটা ঠাইত নম্বৰ গেপ হৈ আছে, সেইকাৰণে ইমান কম যাব এটা পাৰে। এইটো এটা মই ভাবোঁ এইটো হ'ব পাৰে, কাৰণ 30 নম্বৰ কাট অফ কম গৈছে, এইটো কিন্তু ধেমালি কথা নহয়। যোৱাবাৰ 70 গৈছে, এবাৰ 40 গৈছে।
যদি আমাৰ 50 বা 52 বা 53 গ'ল হয় তেনেহ'লে একদম ঠিক আছিল, কিন্তু 40 যোৱাৰ এইটো এটা কাৰণ হ'ব পাৰে যে কোনোবা এটা ঠাইত গেপ হৈ গৈছে নম্বৰটো। তো যিয়ে নহওক, আৰু মই ফাইনেল কাট অফ লৈ আহিম নেক্সট ভিডিঅ'ত, আপোনালোকে অপেক্ষা কৰি থাকিব একদম কিমান যাব পাৰে। এইটো আছিল এটা আজি সৰু ভিডিঅ'। বাই বাই।